নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ সৈতে মই এটা এনেকুৱা এখন দেশৰ কথা পাতিম যিখন দেশত কিছুমান এনেকুৱা অদ্ভুত আইন কানুন আছে যিবোৰ আইন কানুন হয়তো আপোনালোকে কেতিয়াও শুনা নাই বা কেতিয়াও দেখা নাই। আৰু এই আইন কানুনবোৰ এনেকুৱা হৈ গৈছে সেই দেশত যে সেই দেশৰ যিবোৰ নাগৰিক সেই নাগৰিকবোৰ সদায় তাৰ পৰা পলোৱাৰ চেষ্টা কৰি থাকে, কিন্তু পলাব নোৱাৰে বেচেৰাহঁতে। এনেকুৱা এখন দেশত জীয়াই আছে যিখন দেশত মানে সেইখন ক'বলৈ গ'লে এখন ডাঙৰ জেল, আৰু সেই জেলটোৰ ভিতৰত কেৱল পিঞ্জৰা নাই, আৰু সেই পিঞ্জৰা নোহোৱাৰ বাবে তাত খোলাকৈ মানুহে ঘূৰি ফুৰিব পাৰে। আহক কোনখন দেশ কি দেশ সকলো ডিটেইলছ আমি গম পাম এই ভিডিঅ'টোত। আৰু ভিডিঅ'টোত যদি নতুনকৈ আপুনি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। নৰ্থ কোৰিয়া আমাৰ পৃথিৱীৰ এনেকুৱা এখন দেশ যিখন দেশত ৰাতি ছেটেলাইটৰ পৰা ফটো ল'লে সেই দেশখন অন্ধকাৰ দেখা যায়। কাৰণ আজিকালি গোটেই দেশবোৰ ইমান উন্নত হৈ গৈছে, কাৰণ কাৰেণ্টৰ কোনো কমি নাই, কিন্তু সেই দেশখনত দিনত কেতিয়াবাহে কাৰেণ্ট আহে, আৰু কিছুমান এনেকুৱা ঠাই আছে য'ত বছৰত একদিন বা দুদিন কাৰেণ্ট আহে। এতিয়া আপোনালোকে হয়তো শুনি আচৰিত ভাবিছে যে এনেকুৱা আকৌ কোন দেশত। এই দেশত আপুনি চুলি নিজৰ ইচ্ছামতে কাটিব নোৱাৰিব। ল'ৰাৰ কাৰণে আৰু ছোৱালীৰ কাৰণে প্ৰত্যেকখন নাপিতৰ দোকানত ফটো লগাই থোৱা হৈছে, যিকেইটা হেয়াৰ ষ্টাইল আপুনি সেইকেইটাৰ ভিতৰতে এটা চিলেক্ট কৰি পেলাই আপুনি সেই চুলি কাটিং কৰিব পাৰিব। সেই দেশৰ যি প্ৰধানমন্ত্ৰী বা প্ৰেছিডেণ্ট কিম জং, ক'বলৈ গ'লে ৰজা বুলি ক'ব পাৰি। আৰু এই ৰজাজনৰ এটাই ভয় যে তেখেতৰ ওপৰত যেন কোনোবাই বিদ্ৰোহ কৰি দিলে তেখেতৰ কি অৱস্থা হ'ব। আৰু সেইবাবে তেখেতে এনেকুৱা কিছুমান ছিষ্টেম চলাই থৈ দিছে সেই দেশখনত, যি ছিষ্টেমবোৰ মই আপোনালোকক এটা এটাকৈ কৈ গৈ আছোঁ। এই দেশখনত প্ৰায় সকলো মানুহ শিক্ষিত, কিন্তু শিক্ষিত হ'লে কি হ'ব, সেই দেশৰ যিমানবোৰ স্কুল আছে সেই স্কুলবোৰত সেই কিম জঙৰ ককাক আৰু দেউতাকৰ বিষয়ে বেছি পঢ়োৱা হয়। তেখেতসকলৰ ফেমিলিয়ে কিমান মানুহবোৰক হেল্প কৰে, কেনেকৈ সেই দেশখন বচাই ৰাখিছে, কিমান ভাল ভাল কাম কৰিছে, সেইবোৰৰ বিষয়ে বেছিকৈ সেই স্কুলত শিকোৱা হয়। আৰু মগজত এইটো সোমাই দিয়া হয় যে পৃথিৱীত আৰু কোনো ভগৱান নাই, সেই কিম জং আৰু তেখেতৰ ককাক আৰু লগতে দেউতাক, সেই তিনিজনেই ভগৱান। সেই দেশত কোনো ধৰ্ম নাই। আমি যেনেকৈ যেতিয়াই যোনে যি ইচ্ছা তাকে ধৰ্ম আমি অৱলম্বন কৰিব পাৰোঁ বা আমি ধৰ্ম প্ৰচাৰো কৰিব পাৰোঁ, কিন্তু সেই দেশত যদি আপুনি ভুলতো এই কামটো কৰিছে তেতিয়াহ'লে আপুনি মৃত্যুমুখত পৰিব পাৰে। আমি যেতিয়া ইচ্ছা তেতিয়াই গুৱাহাটীৰ পৰা বৰপেটা, বৰপেটাৰ পৰা কোকৰাঝাৰ, কোকৰাঝাৰৰ পৰা বঙাইগাঁও, যেতিয়া ইচ্ছা তেতিয়াই আমি যাব পাৰোঁ। কিন্তু সেই দেশখনত আপুনি ইঠাইৰ পৰা সেই ঠাইলৈ যাবলৈ আপোনাক স্পেচিয়েল পাৰ্মিশ্যনৰ দৰকাৰ। বিনা পাৰ্মিশ্যনত আপুনি এখন ঠাইৰ পৰা অইন ঠাইত যাব নোৱাৰিব। আৰু সেই দেশখনৰ যি ৰাজধানী, সেই ৰাজধানীত কিছুমান চহকী মানুহেহে থাকিব পাৰিব। আমি যেনেকৈ গুৱাহাটীত বা যিকোনো ঠাইত ভাৰতবৰ্ষৰ আমি য'তেই ইচ্ছা তাতে অকণমান মাটি কিনি বা ফ্লেট কিনি আমি তাত চিৰস্থায়ীভাৱে থাকিব পাৰোঁ, কিন্তু সেই ঠাইত তেনেকৈ আপুনি থাকিব নোৱাৰিব। এই দেশত সকলো ঘৰতেই সেই কিম জঙৰ ককাক আৰু দেউতাকৰ ফটো দুখন আপুনি ঘৰত ৰাখিবই লাগিব, আৰু সদায় সেই ফটো দুখন চাফ কৰাটো আপোনাৰ কৰ্তব্য। আৰু এই ফটো দুখন এনেকুৱা ঠাইত হ'ব লাগিব যেন তাৰ ওপৰত আৰু কোনো ফটো বা কোনো বস্তু যাতে ৰাখিব নোৱাৰে, তেনেকুৱা ঠাইত আপুনি সেই ফটো দুখন ওলোমাই থ'ব লাগিব। আৰু সেই ফটো দুখন চাফ কৰাৰ কাৰণে আপুনি সাধাৰণ কাপোৰ ব্যৱহাৰ কৰিলে নহ'ব। সেই ফটো দুখন চাফ কৰিবলৈ আপোনাক স্পেচিয়েল কাপোৰ চৰকাৰৰ তৰফৰ পৰা দিব। আৰু এই সকলোবোৰ ধ্যান ৰাখিবলৈ কিছুমান চোৰাংচোৱা পুলিচ আছে, যিবোৰ পুলিচে আপোনাৰ ঘৰত যেতিয়াই তেতিয়াই সোমাই আপোনাৰ ঘৰখন চেক কৰিব পাৰে। আপুনি ফটোবোৰ তেৰামেৰাকৈ ৰাখিছে নেকি, এইবোৰো হ'ল সেই আইনৰ ভিতৰত। যদি আপুনি ফটোখন তেৰাকৈ ৰাখিছে তেতিয়াহ'লে আপুনিও দণ্ডিত হ'ব পাৰে। এই দেশত
টিভি চেনেল মাত্ৰ 4টাই আছে আৰু সেই 4টা চৰকাৰী চেনেল আৰু এই চৰকাৰী চেনেলৰ বাহিৰে আপুনি কোনো চেনেল তাত ইউজ কৰিব নোৱাৰিব আৰু এই 4টা চেনেলত আপুনি যদি ভাবিছে যে ভাল ভাল চিনেমা দিয়ে ভাল ভাল চিৰিয়েল দিয়ে তেতিয়াহ'লে আপুনি ভুল ভাবিছে এই 4টা চেনেলত 24 ঘণ্টা সেই কিম জঙৰ ফেমিলিৰ বিষয়েই কৈ থকা হয় কিম জঙৰ ফেমিলিয়ে কি ভাল কাম কৰিছে সেই ভাল কিছুমান কথাবোৰ তাত দেখুওৱা হয় যোৱা বছৰ 2023ত এঘৰ মানুহৰ ঘৰত জুই লাগিছিল আৰু সেই জুই লগা সময়ত সিহঁতৰ যি মাইকী মানুহজনী বাহিৰত থিয় হৈ আছিল আৰু ভিতৰত এজনী ছোৱালী আৰু এটা ল'ৰা ভিতৰতে আছিলে কিন্তু মাইকীজনী সেই জুই লগা সত্ত্বেও ভিতৰত গৈ পেলাই সেই ল'ৰা আৰু ছোৱালীজনীক তাৰ পৰা বচাই লৈ আহে আৰু এইটো বৰ এটা সাহসৰ কথা আমি এনেকুৱা মানুহক সাধাৰণতে উৎসাহ দিওঁ কিন্তু লগে লগে তাইক এৰেষ্ট কৰা হয় আৰু এৰেষ্ট কৰি তাইক টেলিভিশ্যনত এনেকুৱাকৈ দেখুওৱা হয় যে তাই এগৰাকী বিৰাট ডাঙৰ দেশদ্ৰোহী ইমান ডাঙৰ তাই কামটো কৰিছে আৰু তাইৰ দোষ একমাত্ৰই যে তাই ল'ৰা ছোৱালী দুজনীক বচাইছে কিন্তু সেই কিম জঙৰ ককাক আৰু দেউতাকৰ ফটোখন নবচালে গতিকে ভাবিছোঁ কিমান এটা ডেঞ্জাৰাছ পৰিস্থিতিত সেই দেশখনত নাগৰিকসকল জীয়াই আছে সেই দেশখনৰ পৰা আমি যেতিয়াই তেতিয়াই যেনেকৈ আমেৰিকা লণ্ডন য'তেই ইচ্ছা তাতে যাব পাৰোঁ কিন্তু সেই দেশখনৰ পৰা বাহিৰত ওলোৱাৰ কথা যদি আপুনি ভাবিছেও এইটো আপোনাৰ বাবে দণ্ডনীয় গতিকে শাস্তিৰ ভয়ত মানুহবোৰ তাত এনেকুৱা হৈ গৈছে আৰু ইমান চোৰাংচোৱা তাত যেন আছে সেই চোৰাংচোৱাৰ কাৰণে আজি সেই দেশখনত ঘৰৰ ভিতৰতেই নিজৰ সন্তানক নিজে নিজৰ দেউতাকক সন্দেহ কৰে যে তেখেতে যদি গৈ চৰকাৰৰ আগত কৈ দিয়ে বা তেখেত যদি চোৰাংচোৱা মানুহ মই কেনেকৈ গম পাম ইমান চোৰাংচোৱা তাত লগাই ৰাখিছে তাত আপুনি ৱেষ্টাৰ্ণ কালচাৰ যেনেকৈ কিছুমান কাপোৰ পৰিধান কৰিব নোৱাৰিব তাত কি কাপোৰ পৰিধান কৰিব পাৰি তাৰ বাবে এখন দীঘল চাৰ্ট আছে সেই চাৰ্টৰ অনুসৰিহে আপুনি কাপোৰবোৰ পিন্ধিব পাৰিব চুলি আপুনি আগতে মই কোৱাৰ নিচিনাকৈ ৰুলছ আছে সেইকেইখন ফটো চাইহে আপুনি সেই কেইটাৰ ভিতৰত এটা চুলিৰ ডিজাইন আপুনি ল'ব পাৰিব ছোৱালী মানুহৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই আপুনি কঁকালতকৈ দীঘল আপুনি চুলি ৰাখিব নোৱাৰিব আৰু চুলিবোৰ কেনেকৈ ৰাখিব লাগিব সেইবোৰো তাত ফটো দিয়া আছে সেই ফটোকেইখনৰ ভিতৰত এটা আপুনি চইচ কৰি সেই হেয়াৰ কাটটোহে আপুনি ল'ব পাৰিব তাত আপুনি লিপষ্টিক লগাব নোৱাৰিব তাত আপুনি কোনো অইন দেশৰ ফিল্ম চাব নোৱাৰিব কোনো পৰ্নোগ্ৰাফি তাত আপুনি চাব নোৱাৰিব লগতে আপুনি তাত কোনো কাৰ্টুন সৰু ল'ৰা ছোৱালীবোৰক যে কাৰ্টুন দেখায় সেই কাৰ্টুন পৰ্যন্ত তাত বেন কৰি দিয়া হৈছে আৰু কিছু বছৰ আগত তাৰ পৰা বহুত মানুহ এনেকৈ পলায়ন কৰিছিলে আৰু এই পলায়ন কৰা দেখি সেই কিম জঙে যি ঠাইডোখৰৰে মানুহ বেছিকৈ পলায়ন কৰিব পাৰে সেই ঠাইডোখৰ টোটেলি চিল কৰি দিয়া হৈছে আৰু সেই ঠাইডোখৰৰ ওচৰে পাজৰে যিকোনো মানুহক দেখা পালেই গুলিৰ অৰ্ডাৰ দিয়া হৈছে গতিকে সেইফালেদি যোৱাটো মানুহবোৰৰ বাবে বৰ অসম্ভৱ আৰু কিছুমান মানুহ যদি সাহস কৰি পাৰো হৈছে পাৰ হোৱাৰ পিছত অইন দেশৰ মানুহে আকৌ সিহঁতক ধৰি পেলাই সেই কিম জঙৰ হাততে গতাই দিয়ে সেইবাবে এই দেশখন এতিয়া এখন জেলতকৈ কম নহয় আৰু ইয়াৰ জেলবোৰত এনেকুৱা কাম কৰোৱা হয় মানুহবোৰক জেলবোৰত যিমান মানুহ আছে সেইবোৰক ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কামবোৰ কৰোৱা হয় আৰু লগতে তাত খোৱাৰ এনেকুৱা অভাৱ হৈ পৰিছে য'ত 10জন মানুহৰ যিখিনি খাদ্যৰ দৰকাৰ তাত কেৱল 2জন মানুহৰহে খাদ্য দিয়া হয় আৰু সেই ফলত এটা ৰিপৰ্টৰ পৰা জনা গৈছে যে তাত আজিকালি মানুহবোৰে এন্দুৰ নিগনি সেইবোৰ ধৰি খাবলৈ বাধ্য হৈ পৰিছে কাৰণ নিজৰ ভোক মানুহৰ এনেকুৱা এটা বস্তু যিটো বস্তু কোনেও সহ্য কৰিব নোৱাৰে আৰু এই ভোকৰ বাবে মানুহে এনেকুৱা কিছুমান কাম কৰি পেলাই যিটো কাম আমি কেতিয়াও ভাবিবও নোৱাৰোঁ গতিকে কেনেকুৱা লাগিল এই দেশখনৰ কিছুমান অদ্ভুত নিয়মবোৰ আৰু এই নিয়মবোৰ যদি ভাল লাগিছে আপুনি কমেণ্ট বক্সত লিখিব পাৰিব আৰু লগতে ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব লগতে আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ভিডিঅ' মই আপোনালোকৰ বাবে আনিয়ে থাকোঁ লগ পাম এনেকুৱা এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত
তেতিয়ালৈকে ধন্যবাদ।